হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 3 ওপৰত আলোচনা কৰিম। ঠিক আছে, এতিয়া আমাৰ চেপ্টাৰ নম্বৰ 3টো কি হৈছে যে কি মোশ্যন ইন এ ষ্ট্ৰেইট লাইন। মানে কি আজি আমি কি হ'ব যে মেকানিক্সৰ পাৰ্টত আমি কি হ'ম আজি সোমাইছোঁ আজি। ঠিক আছে, তেনেহ'লে এতিয়া আমি জানি লওঁ যে কি মেকানিক্স কি হয়। ঠিক আছে, এতিয়া কি দিয়া আছে মেকানিক্স মানে কি, ইয়াত সৰুকৈ লিখি দিছোঁ ডেফিনেশ্যনটো, তোমালোকক নালাগে কিন্তু তথাপিও কি হয় বস্তুটো দেখুৱাই দিছোঁ ইয়াত যে কি ইট ইজ দি এৰিয়া অফ ফিজিক্স ইন হুইচ উই ষ্টাডি দ্য মোশ্যন অফ ফিজিকেল অবজেক্টছ। মানে কি এইটো এটা ফিজিক্সৰ এনেকুৱা এটা এৰিয়া য'ত কি কৰা হয়, তাত আমাৰ ফিজিকেল অবজেক্টসমূহৰ মোশ্যনৰ ওপৰত কি কৰা হয়, আলোচনা কৰা হয়। হ'ব, য'ত কি দিছে মোৰ স্পেচিফিকেলি দ্য ৰিলেশ্যনশ্বিপ এমং ফ'ৰ্চ মেটাৰ এণ্ড মোশ্যন। আৰু কি কৰা হয় তাত কিহৰ ৰিলেশ্যনশ্বিপ বা কি সিহঁতৰ মাজৰ সম্বন্ধ উলিওৱা হয়, ফ'ৰ্চ মেটাৰ আৰু মোশ্যন। ঠিক আছে, মানে কি ফিজিক্সৰ এনেকুৱা এটা কি হয়, এইটো এটা ভাগ হয় য'ত কি কৰা হয় ফিজিকেল অবজেক্টসমূহৰ আমাৰ তোমাৰ মোশ্যনসমূহ ষ্টাডি কৰা হয়। সেইটোৱে কি হৈছে মেকানিক্স। ঠিক আছে, এতিয়া মেকানিক্সক কি কৰা হয় আকৌ দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে কি ষ্টেটিক্স আৰু এটা হৈছে কি ডাইনেমিক্স। হ'ল, এতিয়া ষ্টেটিক্সটো কি কৰা হয় যে আমি যোনটো অবজেক্ট ল'ম বা পাৰ্টিকল ল'ম, সেই অবজেক্ট বা পাৰ্টিকলটো কিহত লোৱা হয়, ৰেষ্টত লোৱা হয়। হ'ল, আৰু ডাইনেমিক্সটো কি যে অবজেক্ট বা পাৰ্টিকলটো কি হয় বা মোশ্যনত লোৱা হয় বা কি গতিশীল অৱস্থাত লোৱা হয়। ঠিক আছে, এতিয়া আমাৰ আহিব কি ডাইনেমিক্সটোক আকৌ কি কৰা হয় দুটা ভাগত ভাগ কৰা হয়। এতিয়া সেই ভাগকেইটা কি এটা হৈছে কি কাইনেমেটিক্স আৰু এটা হৈছে কি কাইনেটিক্স। এতিয়া কাইনেটিক্স মানে কি যে কি কৈছে ইয়াত দি ষ্টাডি অফ মোশ্যন অফ দ্য অবজেক্ট বাই টেকিং ইন টু একাউণ্ট দ্য কজ অফ দেয়াৰ চেঞ্জ অফ ষ্টেট। চেঞ্জ অফ ষ্টেট মানে কি মোশ্যনটো হৈছে। মানে কি কৈছে ইয়াত কি কৰা হয়, এটা অবজেক্টটো কি কৰা হয় মোশ্যনৰ ওপৰত ষ্টাডি কৰা হয় আৰু কি কৰা হয় সেই অবজেক্টটোৰ মোশ্যনটো কেলে হ'ল মানে তাৰ কাৰণটোৰ ওপৰত কি কৰা হয় এই কাইনেটিক্সত আলোচনা কৰা হয়। হ'ব, এতিয়া আমাক কাইনেমেটিক্সত কি কৈছে যে কি দি ষ্টাডি অফ দ্য মোশ্যন অফ দ্য অবজেক্টছ উইদাউট টেকিং ইন টু একাউণ্ট দ্য কজ অফ দেয়াৰ মোশ্যন ইজ কল্ড কাইনেমেটিক্স। মানে কি ইয়াত কি কৰা হয় এটা পাৰ্টিকুল বা অবজেক্টৰ তোমাৰ মোশ্যনৰ ওপৰত আলোচনা কৰা হয়, কিন্তু কি কৰা হয় ইয়াত সেই মোশ্যনটো পাৰ্টিকলটোৰ মোশ্যনটো কিহৰ কাৰণে হ'ল বা তাৰ কজটো কি কৰা নহয়, আলোচনা কৰা নহয়। ইয়াত অকল কি কৰা হয়, অকল পাৰ্টিকলটোৰ মোশ্যনৰ ওপৰতহে আলোচনা কৰা হয়। ঠিক আছে, আৰু সেই পাৰ্টটোকে কি কোৱা হয় কাইনেমেটিক্স বুলি কোৱা হয়। হ'ল, এতিয়া কাইনেটিক্সৰ এক্সাম্পল হ'ব ফ'ৰ্চ, টৰ্ক, চাৰ্কুলাৰ মোশ্যন। সেইখিনি আমি পাম তোমাৰ চেপ্টাৰ নম্বৰ 5 মানত আহিব। ঠিক আছে, আৰু ইয়াত তোমাৰ কাইনেমেটিক্সৰ এক্সাম্পল কি হ'ব স্পীড, ভেলচিটি, এক্সেলাৰেশ্যন। এইটোৱে এতিয়া এইখিনি আমাৰ কি হ'ব ক'ত আহিব এই চেপ্টাৰ নম্বৰ 3টোত আহিব। ঠিক আছে, এতিয়া এইখিনি আছিলে তোমালোকৰ মানে মেকানিক্সৰ কি ভাগটো মানে কেনেকৈ কি হয়। আমাৰ আজি এতিয়া কি হ'ব যে আমি ইয়াত এইটো চেপ্টাৰত কি কৰিম যে মোশ্যন ইন এ ষ্ট্ৰেইট লাইন আলোচনা কৰিম। মানে কি ইয়াত মানে ষ্ট্ৰেইট লাইনত কি কৰিম আমি সেই মোশ্যনটো আলোচনা কৰিম। তাত কি হ'ব তাত কোনো কজটো আলোচনা কৰা নহয়। ঠিক আছে, সেইকাৰণে কি হ'ব মোশ্যন ইন এ ষ্ট্ৰেইট লাইনটো কিহৰ ভিতৰত আহিব কাইনেমেটিক্সৰ ভিতৰত আহিব। হ'ব, সেইকাৰণে ইয়াক কোৱা হয় কি কাইনেমেটিক্স বুলি কোৱা হয়। ঠিক আছে, এতিয়া তোমালোকে লিখিবলৈ লিখি ল'ব পাৰা এইটো কি হয়, লিখি লোৱা। হ'ল, লিখি মোহাৰি দিওঁ। এতিয়া আমি এতিয়া পঢ়িম যে কি ৰেষ্ট আৰু মোশ্যন মানে কি। তোমালোকে ক্লাছ 9ত পাই আহিছিলা যে ৰেষ্ট কি হয়, মোশ্যন কি হয়। এতিয়া লিখি লোৱা তোমাৰ ডেফিনেশ্যনটো কি দিয়া আছে। ইয়াত কি কৈছে এন অবজেক্ট ইজ ছেইড টু বি এট ৰেষ্ট ইফ ইট ডাজ নট চেঞ্জ ইটছ পজিশ্যন উইথ ৰেচপেক্ট টু ইটছ ছাৰাউণ্ডিং। মানে কি ছাৰাউণ্ডিং মানে কি অবজাৰ্ভাৰ উইথ দ্য পাছেজ অফ টাইম। মানে কি যেতিয়া কি টাইম যিমানেই কি চেঞ্জ হ'ব তাৰ লগত কি যদি তোমাৰ অবজেক্টটোৱে কি পজিশ্যনটো চেঞ্জ নকৰে তেতিয়া তাক কি ক'ব আমি ৰেষ্ট বুলি ক'ম। আৰু কি হ'ব লাগিব আমি সেই পজিশ্যনটো ৰেষ্টত আছে নে মোশ্যনত আছে সেইটো চাবলৈ হ'লে আমাক কি লাগিব এজন অবজাৰ্ভাৰ লাগিব দেই। সেইটো তোমালোকে কেতিয়াও ভুল নকৰিবা যে এজন আমাক কি লাগিব অবজাৰ্ভাৰ লাগিব, তেতিয়াহে তেওঁ ক'ব যে আমাৰ অবজেক্টটো ৰেষ্টত আছে নে মোশ্যনত আছে, হয়নে। আমি আগতে কি কৈছিলোঁ যে কোনোবা এটা বস্তু ৰৈ থাকিলে আমি তাক কি কওঁ স্থিৰ অৱস্থাত আছে বা কি ৰেষ্টত আছে বুলি কওঁ। কিন্তু এতিয়া কি ক'ম আমি যে কি এটা বস্তু কি কেতিয়া ৰেষ্ট বুলি ক'ম যেতিয়া কি কৰিব তোমাৰ অবজেক্টটোৱে পজিশ্যন চেঞ্জ নকৰে কিহৰ সাপেক্ষে টাইমৰ সাপেক্ষে। আৰু সেইটো কি হ'ব তোমাৰ এজন অবজাৰ্ভাৰজনে কি কৰিব লাগিব চাব লাগিব যে কি বস্তুটো আমি ৰৈ আছে নে গতি কৰিছে। ঠিক আছে, তাৰপিছত কি কৈছে মোশ্যনৰ তোমাৰ
ডেফিনেশ্যনটো কি কৈছে এন অবজেক্ট ইজ ছেইড টু বি ইন মোশ্যন ইফ ইট চেঞ্জেছ ইটছ পজিশ্যন উইথ ৰেচপেক্ট টু ইটছ ছাৰাউণ্ডিং বা অবজাৰ্ভাৰ উইথ দ্য পাছেজ অফ টাইম মানে কি এটা অবজেক্টক মোশ্যনত থকা বুলি কেতিয়া ক'ব যেতিয়া কি হ'ব ই তাৰ পজিশ্যনটো চেঞ্জ কৰিব কিহৰ উইথ ৰেচপেক্ট টু টাইম মানে কি টাইমটো যিমানেই আগবাঢ়ি যাব সিমানে কি হ'ব তাৰ পজিশ্যনটো চেঞ্জ হ'ব আৰু কি হ'ব লাগিব উইথ ৰেচপেক্ট টু ইটছ ছাৰাউণ্ডিং মানে কি ছাৰাউণ্ডিঙত কি থাকিব অবজাৰ্ভাৰজন থাকিব মানে কি অবজাৰ্ভাৰজনেহে ক'ব যে কি বস্তুটো টাইমৰ সাপেক্ষে চেঞ্জ হৈছেনে নাই হোৱা মানে কি ৰেষ্টত আছেনে বা কি মোশ্যনত আছে ঠিক আছে মানে কি ধৰি লোৱা এতিয়া আমি কি চব তুমি ৰৈ আছা মই ৰৈ আছোঁ ঠিক আছে মানে কি টাইমৰ সাপেক্ষে কোনো চেঞ্জ হোৱা নাই ঠিক আছে যদি কি হয় মই যদি এবাৰ আগলৈ যাওঁ এনেকৈ বা এনেকৈ পিছলৈ আহোঁ মানে কি হৈছে টাইমৰ সাপেক্ষে মোৰ পজিশ্যনটো কি হৈছে চেঞ্জ হৈছে হয়নে মানে কি তুমি হৈছে এতিয়া এজন অবজাৰ্ভাৰ আৰু মই হৈছোঁ কি অবজেক্ট মানে কি যেতিয়া আমি ৰেষ্টত আছিলোঁ বা মই কি অবজেক্টটো মই আছিলোঁ যেতিয়া মই ৰেষ্টত আছিলোঁ তেতিয়া টাইমৰ সাপেক্ষে মই চেঞ্জ হৈছিলোঁ জানো হোৱা নাছিলোঁ সেইকাৰণে তুমি কৈছিলা যে কি মই কি আছোঁ ৰেষ্টত আছিলোঁ হ'ল ইমানলৈকে আৰু যেতিয়া কি হ'ল যেতিয়া মই আগলৈ গ'লোঁ বা পিছলৈ গ'লোঁ মানে কি পজিশ্যনটো কি চেঞ্জ কৰিলোঁ টাইমৰ সাপেক্ষে কি কৰিলোঁ মই এতিয়া পজিশ্যনটো চেঞ্জ কৰিলোঁ সেইকাৰণে তুমি যিহেতু অবজাৰ্ভাৰ তুমি ক'বা যে কি মই বা কি অবজেক্টটো কি কৰিছে মোশ্যন হৈছে মানে কি টাইমৰ সাপেক্ষে ইয়াৰ পজিশ্যনটো কি হৈছে চেঞ্জ হৈছে বুজি পালানে মানে কি হ'ব এই তোমাৰ কোনোবা এটা বস্তু ৰেষ্টত আছে নে মোশ্যন আছে সেইটো কি কৰিব অবজাৰ্ভাৰজনৰ চিটুৱেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰিব মানে কি তুমি যদি এটা ধৰি লোৱা কথা এটা তুমি যেনিবা গাড়ী এখনত গৈ আছা ঠিক আছে আৰু মই ৰৈ আছোঁ যেতিয়া মই ৰৈ থাকিম তেতিয়া মই নিজৰ কাৰণে ৰেষ্টত আছোঁ তুমি যেতিয়া গাড়ীখনত গৈ আছা গাড়ীখনত তুমি বহি গৈ আছা মানে কি তুমি কোনো গতি কৰা নাই মানে কি তুমি গাড়ীখনৰ ভিতৰত ৰেষ্টতে বহি গৈ আছা হয়নে যেতিয়া তুমি গাড়ীখনত গৈ আছা তেতিয়া তুমি নিজৰ কাৰণে ৰেষ্টত আছা হয়নে আৰু যেতিয়া মোক দেখিবা মই কি হ'ব তুমি যেতিয়া গাড়ীখন এনেকৈ আগবাঢ়ি যাব মই কি পিছলৈ গৈ থাকিম এনেকৈ হয়নে আৰু তেতিয়া কি হ'ব মই তোমাৰ কাৰণে কি হ'ম তোমাৰ মোশ্যনত থকা নিচিনা লাগিম কথাটো বুজি পালা আৰু কি হ'ব তুমি যিহেতু কি গাড়ীখনত গৈ আছা মানে কি তুমি নিজে ৰেষ্টত আছা কিন্তু মই কি দেখিছোঁ তুমি গাড়ীখনৰ সহায়ত তুমি গাড়ীখনত কি হৈছে গৈ আছা মানে কি গতি কৰি আছা মানে কি মোৰ কাৰণে তুমি কি হৈছা গতিশীল অৱস্থাত আছানে মানে কি মোশ্যনত আছানে সেইটো কথাকে কি হয় তোমাৰ অবজাৰ্ভাৰজনৰ কি কৰে চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব যে কি তুমি বা কি অবজেক্টটো তোমাৰ ৰেষ্টত আছেনে বা মোশ্যনত আছে আমি এটা এক্সাম্পল লৈ লওঁ ঠিক আছে ভালকৈ বুজি পাবা এতিয়া অলপ চলপ যদি বুজি পাইছা তেতিয়া অলপ বুজি পাবা ঠিক আছে এতিয়া আমি যদি এটা এক্সাম্পল লওঁ ধৰি লোৱা কোনোবা এজন পাৰ্চন কি হৈছে ৰৈ আছে ঠিক আছে এজন পাৰ্চন ৰৈ আছে আৰু এজন পাৰ্চন কি হৈছে মই এতিয়া যে কৈছিলোঁ গাড়ীৰ ভিতৰত গৈ আছে ঠিক আছে গাড়ীৰ ভিতৰত গৈ আছে এনেকৈ বহি আৰু এজন ড্ৰাইভাৰ চলাই গৈ আছে ঠিক আছে এতিয়া ধৰি লোৱা কি যে এই পাৰ্চনজন তুমি ধৰি লোৱা এ বুলি আৰু এইজন ধৰি লোৱা তুমি এক্স আৰু এইজন ধৰি লোৱা ৱাই ড্ৰাইভাৰজনক ধৰি লোৱা ৱাই বুলি ঠিক আছে এতিয়া এইজন কি আছে ৰেষ্টত আছে হয়নে মানে কি এ এতিয়া কিহত আছে ৰেষ্টত আছে হ'ল মানে কি চিটুৱেশ্যনটো কি হৈছে মানে কি এ ৰখি আছে যেতিয়া কি হ'ব এ গাড়ীখন দেখিব গাড়ী এখন এটা কি হ'ব তোমাৰ স্পীডত গৈ আছে হয়নে মানে ধৰি লোৱা তুমি 5 মিটাৰ/ছেকেণ্ড তোমাৰ স্পীডত গৈ আছে ঠিক আছে এইফালে এতিয়া কি হ'ব এ যিহেতু ৰৈ আছে এতিয়া এ কি দেখিব যে গাড়ীখন আগলৈ গৈ আছে মানে কি মোশ্যনত গৈ আছে মানে এৰ কাৰণে কি হ'ব এৰ কাৰণে এক্স আৰু ৱাই কিহত থাকিব মোশ্যনত থাকিব হয়নে যিহেতু কি হৈছে এ ৰৈ আছে কিন্তু কি হৈছে গাড়ীৰ ভিতৰত কি হৈছে তোমাৰ এক্স আৰু ৱাই আগলৈ গৈ আছে 5 মিটাৰ/ছেকেণ্ডত হয়নে আগলৈ গৈ আছে মানে কি কৈছে ই গতি কৰি আছে মানে কি এই কাৰণে এক্স আৰু ৱাই কিহত আছে মোশ্যনত আছে বুজিলা তাৰপিছত এতিয়া আমি ধৰি লওঁ এক্স পাৰ্চনজনৰ কাৰণে কি হ'ব এতিয়া এক্স পাৰ্চনজনৰ কাৰণে কি হৈছে যিহেতু গাড়ীৰ ভিতৰত গৈ আছে তেওঁতো খোজকাঢ়ি যোৱা নাই বা কি চলি যোৱা নাই হয়নে তেওঁ নিজকে কিহত থকা নিচিনা লাগিব তোমাৰ ৰেষ্টত থকা নিচিনা লাগিব হয়নে সেইকাৰণে কি হ'ব এক্স পাৰ্চেণ্টত কিহত আছে ৰেষ্টত আছে ৰেষ্টত থকাৰ কাৰণে কি যেতিয়া গছ গছনিবোৰ কি তোমাৰ পাৰ হৈ আহা কি গছজোপা পিছলৈ এনেকৈ যোৱাৰ নিচিনা লাগে নাই হয়নে সেইকাৰণে কি হ'ল এতিয়া এক্সটো ৰেষ্টত আছে নিজৰ কাৰণে মানে এই চিটুৱেশ্যনটোত এক্সটো ৰেষ্টত আছে এতিয়া তেওঁৰ কাৰণে কি হ'ব এই যিজন ড্ৰাইভাৰ সেইজনে চলাই গৈ আছে তেওঁ কি হৈছে তেওঁ লগতে ওচৰতে আছে আগতে আছে মানে কি ৰেষ্টতেই আছে হয়নে সেইকাৰণে মানে এই এক্স পাৰ্চনজনৰ কাৰণে এই ড্ৰাইভাৰজন মানে কি
y পাৰ্চনজন কি থাকিব ৰেষ্টত থাকিব মানে কি এওঁলোকৰ সিচুৱেশ্যনটো কি সেম হয় মানে কি তেওঁলোক দুজন কি গাড়ীত গৈ আছে মানে কি ৰেষ্টত এনেকৈ বহিয়ে গৈ আছে বা চলাই গৈ আছে মানে কি আছে ৰেষ্টত আছে কিন্তু যেতিয়া এই এক্সে তোমাৰ এই পাৰ্চনজনক দেখিব যেতিয়া এক্সে এই পাৰ্চনজনক দেখিলে তেতিয়া কি হ'ব এক্স এই পাৰ্চনজন কি তোমাৰ পিছলৈ গৈ থকা নিচিনা লাগিব নাই এই এক্সৰ কাৰণে লাগিব মানে কি হ'ব এই এক্সৰ কাৰণে এই কি হ'ব মোচনত থকা নিচিনা লাগিব মানে কিহত থকা নিচিনা লাগিব মোচনত থকা নিচিনা লাগিব বুজি পালানে এতিয়া ৰেষ্ট আৰু মোচনটো কি হয় মানে কি টাইমৰ সাপেক্ষে কি হ'ব লাগিব ই পজিশ্যনটো চেঞ্জ কৰিব লাগিব আৰু পজিশ্যনটো চেঞ্জ কৰিলে কি হ'ব তোমাৰ অবজাৰ্ভাৰজন তোমাৰ সিচুৱেশ্যনটো ডিপেণ্ড কৰিব মানে কি অবজাৰ্ভাৰজন ৰেষ্টত আছে নে বা মোচনত আছে যদি ৰেষ্টত আছে তোমাৰ তেতিয়া এইটো সিচুৱেশ্যনত এওঁলোকৰ কি হ'ব পজিশ্যনটো কি মোচনত থাকিব তেওঁলোক আৰু এইটো সিচুৱেশ্যনত কি হ'ব এইটো মোচনত থাকিব কিন্তু ৱাইটো কিহত থাকিব ৰেষ্টত থাকিব বুজি পালা এনেকৈ কি কৰা হয় তোমাৰ ৰেষ্ট আৰু মোচনসমূহ বুজোৱা হয় ঠিক আছে এতিয়া এইটো মোহাৰি দিওঁ তাৰপিছত মানে আমি মোচন মানে কি গম পালোঁ যে কোনোবা এটা অবজেক্টৰ কি পজিশ্যনটো চেঞ্জ হ'ব কিহৰ উইথ ৰেচপেক্ট টু টাইম হয়নে মানে কি মোচন মানে কি হয় যে চেঞ্জ ইন পজিশ্যন of an object বা particle with respect to time হয়নে এতিয়া আমি কি কৰিব লাগিব এই পজিশ্যনটো যে কি চেঞ্জ হ'ল বা অবজেক্টটো কি পজিশ্যনটো যিহেতু চেঞ্জ হ'ল আমি সেই তাক বুজাবলৈ কি কৰিব লাগিব যে আমি ৰেফাৰেঞ্চ পইণ্ট কি হয় আৰু আমি সেট অফ এক্সিছ কি হয় সেইটো কথা আমি জানিব লাগিব ঠিক আছে এতিয়া লিখি লোৱা ইন অৰ্ডাৰ to specify position we need use reference point and a set of axes ঠিক আছে মানে কি এই যে পজিশ্যনটো চেঞ্জ হ'ল অবজেক্টৰ এই পজিশ্যনটো তোমাৰ বুজাবলৈ আমি কি কৰিব লাগিব ইয়াক সেট অফ এক্সেছৰ কথা জানিব লাগিব আৰু কি জানিব লাগিব যে ইয়াৰ ৰেফাৰেঞ্চ পইণ্টৰ কথা জানিব লাগিব এতিয়া আমি কি কৰিব লাগিব যে এই ৰেফাৰেঞ্চ পইণ্ট আৰু এই সেট অফ এক্সিছ সেইকেইটা বুজাবৰ কাৰণে আমি কি ল'ব লাগিব আমাৰ ৰেক্টেংগুলাৰ কোঅৰ্ডিনেট এক্সিছ ল'ব লাগিব ঠিক আছে য'ত কি থাকিব তিনিডাল আমাৰ এক্সিছ থাকিব যি কি হ'ব তোমাৰ প্ৰত্যেকডালে এডাল আনডালৰ ওপৰত কি হ'ব মিউচুৱেলি পাৰপেণ্ডিকুলাৰ হ'ব মানে কেনেকুৱা হ'ব ৰেক্টেংগুলাৰ কোঅৰ্ডিনেট এক্সিছ এনেকুৱা হ'ব ঠিক আছে মানে কি হ'ব লাগিব প্ৰত্যেকে এডাল আনডালৰ কি হ'ব মিউচুৱেলি পাৰপেণ্ডিকুলাৰ হ'ব এডাল হ'ব কি এক্স ধৰি লোৱা এডাল হ'ব ৱাই এডাল হ'ব জেড আৰু ইয়াত কি হৈছে এডাল পাৰপেণ্ডিকুলাৰ হৈছে এডাল তেনেকৈ ইয়াৰ পাৰপেণ্ডিকুলাৰ হৈছে তেনেকৈ আকৌ এডাল কি হৈছে ইয়াৰ পাৰপেণ্ডিকুলাৰ হৈছে মানে কি এনেকুৱা কি কৰিব লাগিব এডাল ৰেক্টেংগুলাৰ কোঅৰ্ডিনেট এক্সিছ ল'ব লাগিব যি কি হয় তোমাৰ প্ৰত্যেকডালে তিনিডাল এডাল আনডালৰ মিউচুৱেলি পাৰপেণ্ডিকুলাৰ হৈ থাকিব ঠিক আছে আৰু এতিয়া এই তিনিডাল যে আমি লৈছোঁ তোমাৰ এক্সিছ লৈছোঁ বা এক্সিছ লৈছোঁ যিহেতু এই তিনিডালে এই পইণ্ট এটাত কি হৈছে কটাকটি কৰিছে এই পইণ্টটোকে কি বুলি কওঁ আমি অৰিজিন বুলি ক'ম ঠিক আছে অৰিজিন বা ইয়াক কি বুলি কোৱা হয় আমাৰ ৰেফাৰেঞ্চ পইণ্ট বুলি কোৱা হয় দেই সেইটো মনত ৰাখিবা বা ইয়াক কি কোৱা হয় ৰেফাৰেঞ্চ পইণ্ট ইমানলৈকে বুজি পালা এতিয়া আমাৰ কি হ'ব এই কোঅৰ্ডিনেট এই যে আমি কোঅৰ্ডিনেট চিষ্টেমটো পালোঁ ইয়াৰ এক্স ৱাই জেড এইটোৱে কি দিব আমাক এই যে যিটো অবজেক্ট আছিলে সেই অবজেক্টটো কি দিব পজিশ্যনটো দিব ঠিক আছে এতিয়া লিখি দিয়া যে দি কোঅৰ্ডিনেট x, y, z of the axis কি কৰে describe the position of the object with respect to কি coordinate ঠিক আছে মানে কি এই কোঅৰ্ডিনেট এক্স ৱাই জেডে কি কৰিব আমাৰ
এই এক্সিছকেইডালৰ এক্স ৱাই জেডে কি কৰিব এতিয়া পজিশ্যনটো আমাক ডেছক্ৰাইব কৰিব মানে কি হ'ব যদি পজিশ্যনটো কি হ'ব তোমাৰ যদি অকল এক্স এক্সিছৰ ফালে থাকে তেতিয়া কি হ'ব বা ৱাই এক্সিছৰ ফালে থাকে বা জেড এক্সিছৰ ফালে থাকে তেতিয়া কি হ'ব ইয়াক আমি কি মোশ্যন বুলি ধৰিম পাৰ্টিকলটো ওৱান ডাইমেনশ্যনেল মোশ্যন বুলি ধৰিম হয়নে মানে কি যেতিয়া অবজেক্টটোৰ পাৰ্টিকলটো কি হ'ব পজিশ্যনটো মানে কি পাৰ্টিকলটো যেতিয়া কি হয় মোশ্যন মানে কি আছিলে চেঞ্জ ইন পজিশ্যন অফ দ্য অবজেক্ট আৰু যেতিয়া কি হ'ব টাইমৰ সাপেক্ষে অবজেক্টটো কি হ'ব এক্সৰ ফালে যাব নহ'লে ৱাইৰ ফালে যাব বা জেডৰ ফালে যাব তেতিয়া আমি তাক কি মোশ্যন বুলি ক'ম সেই মোশ্যনটোক ওৱান ডাইমেনশ্যনেল মোশ্যন বুলি ক'ম বুজি পালা ওৱান ডাইমেনশ্যনেল মোশ্যন মানে কি হ'ব ইয়াত তোমাৰ পাৰ্টিকলটো কোনফালে যাব হয় এক্স নহ'লে ৱাই নহ'লে কি হ'ব জেডৰ ফালে যাব বুজি পালা ইমান লাগে এতিয়া ওৱান ডাইমেনশ্যনেল মোশ্যনটো কি হয় বুজি পালা নাই মানে কি যিহেতু কি মোশ্যন মানে কি হৈছে চেঞ্জ ইন পজিশ্যন উইথ ৰেচপেক্ট টু টাইম মানে কি টাইমৰ সাপেক্ষে যদি অবজেক্টটোৰ পজিশ্যন এক্সৰ ফালে চেঞ্জ হৈছে বা ৱাইৰ ফালে চেঞ্জ হৈছে বা জেডৰ ফালে চেঞ্জ হৈছে তেতিয়া আমি তাক কি বুলি ক'ম ওৱান ডাইমেনশ্যনেল মোশ্যন ঠিক আছে এতিয়া আমি টু ডাইমেনশ্যনেল মোশ্যন বুলি কি ক'ম মানে টু ডাইমেনশ্যনেল মোশ্যন বুলিলে কি বুলি ক'ম যদি কি হয় মোশ্যনটো তোমাৰ কি হৈছে তোমাৰ এই এক্স আৰু ৱাই এই যে এক্সিছকেইডাল আছে সিহঁতৰ দুইটা সাপেক্ষে যদি যায় মানে কি ধৰি লোৱা আমি যেতিয়া কি হয় এটা বল আমি যেতিয়া এনেকৈ থ্ৰ' কৰোঁ যেতিয়া আমি দলিয়াই দিওঁ তেতিয়া কি হয় ধৰি লোৱা ইয়াৰ পৰা আমি এটা বল এনেকৈ দলিয়াই দিলোঁ ঠিক আছে এই বলটো কেনেকৈ গ'ল এনেকৈ গৈ ইয়াত পৰিবগৈ হয়নে এইডোখৰতে পৰিলেহি মানে কি ই এক্সৰ ফালেও আহিলে আৰু কি হ'ল ৱাই ফালেও আহিলে নে এই যে ওপৰলৈ গ'ল সেইটো কি হ'ল ৱাই ফালেও গ'ল মানে কি দুইটা কোঅৰ্ডিনেট এক্সিছৰ ফালে গ'ল নে য'ত মানে কি হ'ব আমাৰ এই চেঞ্জ ইন পজিশ্যন উইথ ৰেচপেক্ট টু টাইম যদি কি হয় দুটা কোঅৰ্ডিনেট এক্সিছৰ সাপেক্ষে হয় তেতিয়া আমি তাক কি বুলি ক'ম টু ডাইমেনশ্যনেল মোশ্যন বুলি ক'ম ঠিক আছে মানে কি হ'ব টু ডি মোশ্যনটোক পজিশ্যনটো কোনফালে চেঞ্জ হ'ব এক্স ৱাই অৰ ৱাই জেড অৰ কি হ'ব এক্স জেড হ'বনে মানে কি এইফালেও যাব পাৰে এইফালেও যাব পাৰে মানে কি আকৌ এইফালেও আহিব পাৰে আৰু কি এই ইয়াতো হ'ব পাৰে হয়নে মানে এইখন এখন প্লেন আৰু এইখন এখন প্লেন হয়নে মানে তেতিয়া কি হ'ব আমাৰ টু ডাইমেনশ্যনেল মোশ্যন হ'ব ঠিক আছে আৰু থ্ৰী ডাইমেনশ্যনেল মোশ্যন বুলি ক'লে কি হ'ব যে এই তিনিডাল এক্সিছৰ সাপেক্ষে যদি তোমাৰ পাৰ্টিকলটো কি হয় পজিশ্যনটো টাইমৰ সাপেক্ষে চেঞ্জ হয় তেতিয়া তাক আমি কি বুলি ক'ম থ্ৰী ডাইমেনশ্যনেল মোশ্যন বুলি ক'ম থ্ৰী ডাইমেনশ্যনেল মোশ্যন মানে কি হ'ব ইয়াত তোমাৰ এক্স ৱাই জেড এই গোটেইকেইডাল কোঅৰ্ডিনেট এক্সিছ আমাৰ কি হ'ব ইউজ হ'ব যেনেকৈ তুমি উদাহৰণ হিচাপে ধৰি লোৱা যেতিয়া কি হয় এখন এৰোপ্লেন উৰি থাকে আকাশত যেতিয়া এখন এৰোপ্লেন উৰি থাকে তেতিয়া তাৰ ডাইৰেকশ্যনটো কি হ'ব তোমাৰ সি এক্সৰ ফালেও যাব পাৰিব ৱাই ফালে তোমাৰ কি যেতিয়া তোমাৰ ধৰি লোৱা এনেকৈ এৰোপ্লেন এখন উৰি থাকে দেই এতিয়া কি হ'ব ই এইফালেও যাব পাৰিব এইফালেও যাব পাৰিব আকৌ কি এইফালেও যাব পাৰিব হয়নে মানে কি এক্স ৱাই জেড তিনিটা ডাইৰেকশ্যন যাব পাৰিব ই কি বুজাব সেইকাৰণে থ্ৰী ডাইমেনশ্যনেল মোশ্যন বুজাব নে হয় বা তেনেকৈ তুমি ধৰি লোৱা আকৌ তুমি ধৰি লোৱা চিলা উৰুৱাইছা ঠিক আছে মানে কি হ'ব চিলাখন এনেকৈ থাকিব হয়নে এতিয়া কি তুমি ইয়াৰ পৰা এনেকৈ হেৰি কৰি আহিবা ধৰি লোৱা তুমি চিলা উৰুৱাইছা তেতিয়া কি হ'ব চিলাখন তোমাৰ এইফালেও যাব বা কি এইফালেও আহিব নে মানে কি ই কি হিচাপে বিহেভ কৰিব থ্ৰী ডাইমেনশ্যনেল মোশ্যন হিচাপে বিহেভ কৰিব নে মানে কি হ'ব যে যদি এতিয়া ওৱান ডাইমেনশ্যনেল মোশ্যন টু ডাইমেনশ্যনেল মোশ্যন আৰু থ্ৰী ডাইমেনশ্যনেল মোশ্যনৰ ডেফিনেশ্যনটো কি হ'ব যদি কি হ'ব পাৰ্টিকলটোৰ পজিশ্যনটো টাইমৰ সাপেক্ষে কি হয় চেঞ্জ হয়নে যদি পাৰ্টিকলটোৰ পজিশ্যন অকল টাইমৰ সাপেক্ষে কি এক্স এক্সিছৰ ফালে গ'ল বা ৱাই এক্সিছৰ ফালে গ'ল বা কি জেড এক্সিছৰ ফালে গ'ল হয়নে মানে তুমি ধৰি লোৱা এখন গাড়ী গৈছে এক্সাম্পল হিচাপে এখন গাড়ী ঠিক আছে তুমি ৰাস্তাত গৈ আছে হয় এইফালে যাব হয়নে মানে কি এক্স এক্সিছ বা কি নহয় এইফালে যাব মানে কি এইফালে কি হ'ব মাইনাছ এক্স এক্সিছ হ'ব মানে কি কোনোবা এটা ডাইৰেকশ্যনত যাব মানে কি মাইনাছ এক্স মানে কি ডাইৰেকশ্যনটো উল্টা হৈছে হয়নে সেইকাৰণে কি ইয়াত মাইনাছ আহিছে মানে কি কিন্তু ইয়াত তোমাৰ কি হৈছে আমাৰ কোঅৰ্ডিনেট এক্সিছ অকল এডালে ব্যৱহাৰ হৈছে বা কি এক্সডালে ব্যৱহাৰ হৈছে সেইকাৰণে কি এখন গাড়ী কি হ'ব যেতিয়া যাব তাক আমি কি হিচাপত ধৰিম যে ওৱান ডি মোশ্যন হিচাপে ধৰিম বুজি পালা মানে ইয়াত কি হৈছে এই গাড়ীখনে পজিশ্যনটো কি কৰিছে তোমাৰ চেঞ্জ কৰিছে টাৰ্মৰ সাপেক্ষে অকল এডাল কোঅৰ্ডিনেট এক্সিছৰ ফালে বুজি পালা ইমান লাগে তাৰপিছত টু ডাইমেনশ্যনেল মোশ্যনটো কি
যেতিয়া আমি ধৰি লোৱা কি বলটো যেতিয়া দলিয়াই দিওঁ তেতিয়া দেখিলা যে কি ই ওপৰলৈ গৈ এনেকৈ আহি ইয়াত পৰিছে মানে কি ই এক্স এক্সিছৰ ফালেও ইমানটো দূৰত্ব অতিক্ৰম কৰিলে আকৌ ৱাই এক্সিছৰ ফালে কি এনেকৈ ওপৰলৈ গ'ল এইখিনি দূৰত্ব অতিক্ৰম কৰিলে নে মানে কি ইয়াত কি হ'ব আমাৰ এক্স আৰু ৱাই বা এক্স জেড বা কি ৱাই জেড সেই দুডালকৈ কি হ'ব আমাৰ কোঅৰ্ডিনেট এক্সিছ ব্যৱহাৰ হ'ব সেইকাৰণে ইয়াক এনেকুৱা মোশ্যনসমূহ কি বুলি কয় 2 ডাইমেনশ্যনেল মোশ্যন বুলি কয় আৰু 3 ডাইমেনশ্যনেল মোশ্যনটো মই বুজালোৱে যে কি এক্স ৱাই জেড তিনিডাল কোঅৰ্ডিনেট এক্সিছ যেতিয়া ব্যৱহাৰ হ'ব পজিশ্যনটো চেঞ্জ হওঁতে উইথ ৰেচপেক্ট টু টাইম তেতিয়া তাক কিহে বুজাব 3 ডাইমেনশ্যনেল মোশ্যনে বুজাব উদাহৰণ এখন প্লেন বা এখন চিলা বা তোমাৰ গেছ পাৰ্টিকল ঠিক আছে তোমাৰ এটা তুমি যেতিয়া কি কৰা ইয়াত থোৱা গেছ পাৰ্টিকলসমূহ কি যেনে তেনে মুভ কৰিব পাৰে নে তিনিটা ডাইৰেকশ্যন এনেকৈ 3 ডাইমেনশ্যন মুভ কৰিব পাৰে হয়নে এতিয়া সেইটোৱে হৈছে কি 3 ডাইমেনশ্যন মোশ্যন বুজি পালানে এতিয়া যে পজিশ্যনসমূহ কেনেকৈ স্পেচিফাই কৰে মানে কি যেতিয়া কি হয় টাইমটো চেঞ্জ হয় তেতিয়া অবজেক্টটো কি হয় পজিশ্যনটো চেঞ্জ হয় তাক আমি কি বুলি কওঁ মোশ্যন বুলি কওঁ আৰু সেই মোশ্যনসমূহ যেতিয়া পজিশ্যনটো চেঞ্জ হ'ব সেই পজিশ্যনটো স্পেচিফাই কৰিবলৈ আমি কি ব্যৱহাৰ কৰিম ৰেফাৰেঞ্চ পইণ্ট আৰু কি কৰিম ছেট অফ এক্সেছ ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া ছেট অফ এক্সেছ কি আছিলে ৰেক্টেংগুলাৰ কোঅৰ্ডিনেট এক্সিছ মিউচুৱেলি পাৰপেণ্ডিকুলাৰ এনেকুৱা হয় আৰু এই ৰেফাৰেঞ্চ পইণ্টটো কি বুলি কয় এই অৰিজিনটো কি বুলি কয় ৰেফাৰেঞ্চ পইণ্ট বুলি কয় ঠিক আছে এতিয়া এইখিনিতে আৰু এটা কথা আহে যে কি ফ্ৰেম অফ ৰেফাৰেঞ্চ যেতিয়া আমি কি কৰিম এটা অবজেক্ট চাম ধৰি লোৱা এইটো মোহাৰি দিছোঁ দেই মোহাৰি দিওঁ ধৰি লোৱা এজন পাৰ্চন ঠিক আছে এতিয়া এটা অবজেক্ট চাইছে তুমি ধৰি লোৱা বল এটা এনেকৈ ওপৰলৈ দলিয়াই দিয়া হৈছে ঠিক আছে বল এনেকৈ ওপৰলৈ দলিয়াই দিয়া হৈছে আৰু এই মানুহজনে কি চাইছে এতিয়া ইয়াত ৰেফাৰেঞ্চ পইণ্ট ফ্ৰেম অফ ৰেফাৰেঞ্চ কি হ'ব এই মানুহজন য'ত ৰৈ আছে তাৰ পৰা কি হ'ব তোমাৰ যিটো কোঅৰ্ডিনেট এক্সিছ হ'ব মানে মানুহজন য'ত ৰৈ আছে সেই মিড পইণ্টটোত কি হ'ব মানে এই অবজাৰ্ভাৰজন থাকিব এনেকৈ ঠিক আছে আৰু তেওঁ যদি চাই মানে কি বলটো কোনফালে গৈছে চাব হয় এফালে যাব নহ'লে এইফালে যাব নহ'লে কি জেড এক্সিছৰ ফালে আহিবনে আৰু এই ফ্ৰেমখনকে কি বুলি কয় তোমাৰ ফ্ৰেম অফ ৰেফাৰেঞ্চ বুলি কয় ঠিক আছে কি বুলি কয় ফ্ৰেম অফ ৰেফাৰেঞ্চ বাকী ফ্ৰেম অফ ৰেফাৰেঞ্চ বুলি ক'লে আমি কি অবজাৰ্ভাৰজনৰ কথাও বুজিব পাৰোঁ ঠিক আছে মানে কি তেওঁ চাব অবজেক্টটো কোনফালে গৈছে যদি বলটো এনেকৈ মাৰি পঠিয়াই তো ওপৰলৈ যাব মানে কি তোমাৰতো ৱাই এক্সিছৰ ফালে যাব বা কি নহ'লে এইফালে যাব এক্স এক্সিছৰ ফালে যাব যদি এইফালে মাৰি পঠিয়াব বলটো হয়নে মানে কি হ'ব এই ফ্ৰেম অফ ৰেফাৰেঞ্চে কি বুজাব যে এই যোনজন পাৰ্চনে তোমাৰ বস্তুটো চাব তেওঁৰ সৈতে কি হৈ থাকিব এই কোঅৰ্ডিনেট এক্সিছটো কি হৈ যাব এটেচ হৈ থাকিব মানে কি তেওঁ এইডোখৰ পৰা চাইহে গম পাব যে কি বলটো এক্স এক্সিছৰ ফালে গৈছে নে ৱাই এক্সিছৰ ফালে গৈছে নে বা কি জেড এক্সিছৰ ফালে গৈছে মানে কি হ'ব ইয়াকে কি বুলি ক'ব সেইকাৰণে ফ্ৰেম অফ ৰেফাৰেঞ্চ বুলি ক'ব ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি কাইনেমেটিক্স কি বুজি পালানে তাৰপিছত আকৌ কি ৰেষ্ট আৰু মোশ্যন কি হয় তাৰপিছত আকৌ তেনেকৈ তোমাৰ আমি কোনোবা এটা অবজেক্টৰ পজিশ্যনসমূহ কেনেকৈ স্পেচিফাই কৰোঁ ঠিক আছে তেনেহ'লে আজিলৈ ইমানেই বাই এণ্ড টেক কেয়াৰ